অগ্নিনিৰ্বাপক বাহিনীৰ যিখন গাড়ী সেই গাড়ীখনলৈ লক্ষ্য কৰি এই মুহূৰ্তটো কিন্তু শিলগুটি এই মুহূৰ্তলৈকে নিক্ষেপ কৰি আছে। গতিকে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। এয়া কেতিয়াও শান্তভাৱে যি ধৰণে আচলতে প্ৰতিবাদী পুনৰ কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে সকল প্ৰতিবাদকাৰীক উদ্দেশ্যি। গতিকে এই ধৰণৰ প্ৰতিবাদ কেতিয়াও গ্ৰহণযোগ্য নহয়। সকলোকে শান্ত হ'বলৈ আৰু সেই অধীক্ষকগৰাকীয়ে নিজে তেওঁক সকলোকে কৈছিল যে আপোনালোক শান্ত হওক, যি ধৰণৰ পৰিস্থিতিয়ে নহওক কিয় জুবিন গাৰ্গে ন্যায় পাব সেইটো নিশ্চিত। আৰু সেই কথাটো আচলতে কৈ থকা হৈছিল, তেওঁলোকক বুজনি দি থকা হৈছিল। কিন্তু সেই বুজনিত একাংশ তেওঁলোকে ছত্ৰভংগ দিয়াব পাৰে সকল প্ৰতিবাদ। কাৰণ কেইবাখনো গাঁৱৰ ৰাইজ আহি ইয়াত একত্ৰিত হৈছিল। এখন দুখন গাঁও নহয়, আমি যদি মই কৈছোঁ যে বৰমাৰ পৰা যেতিয়া আমি আহিছিলোঁ তেতিয়াৰ পৰাই আচলতে শ শ লোকে খোজকাঢ়ি জিলা কাৰাগাৰলৈকে আচলতে আহিছিল। আৰু এই মুহূৰ্তত চাওক ধাৰাবাহিকভাৱে যি শূন্যলৈ গুলীচালনা কৰি থকা হৈছে, যাতে এইসকল লোক নিশ্চয় ৰশ্মিতা এনেধৰণে এতিয়া এইসকল